শোণিতপুৰ জিলাৰ অন্তৰ্গত চিৰাজুলি সমবায় সমিতিৰ 2024-25 বৰ্ষৰ বাৰ্ষিক সাধাৰণ সভা আজি অনুষ্ঠিত হয়। চিৰাজুলি সমবায় সমিতিৰ সভাগৃহত আজি দিনৰ আনুমানিক 12 বজাৰ পৰা উক্ত সাধাৰণ সভা অনুষ্ঠিত কৰা হয়। আজি অনুষ্ঠিত হোৱা চিৰাজুলি সমবায় সমিতিৰ 2024-25 বৰ্ষৰ উক্ত বাৰ্ষিক সাধাৰণ সভাত শোণিতপুৰ জিলাৰ বিভাগীয় বিষয়া মুকুট মহন্ত উপস্থিত থাকে। উল্লেখযোগ্য যে চিৰাজুলি সমবায় সমিতিৰ সভাপতি নমকৃষ্ণ মিত্ৰই সভাপতিত্ব কৰা উক্ত সাধাৰণ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে চিৰাজুলি সমবায় সমিতিৰ সম্পাদক গোলাপ বৰাই। উক্ত সভাত চিৰাজুলি সমবায় সমিতিৰ 2024-25 বৰ্ষৰ হিচাপ দাখিল কৰে সমবায় সমিতিৰ হিচাপ পৰীক্ষক চন্দ্ৰকমল ভূঞাই। আজিৰ উক্ত সাধাৰণ সভাত বিশিষ্ট সমাজকৰ্মী ৰোহিণী কেওট, পিৰাকটা গাঁও পঞ্চায়তৰ সভাপতি স্বপন হাজাৰী, কেহেৰুখন্দা গাঁও পঞ্চায়তৰ সভানেত্ৰী আশা মিৰ্ধা, কেহেৰুখন্দা গাঁৱৰ গাঁও প্ৰধান মোহিনী দাসৰ লগতে প্ৰায় ৩০ শতাধিক লোক উপস্থিত থাকে। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম সংবাদ 24 ঘণ্টা। আজি আমাৰ 2024-25 বৰ্ষৰ যি বাৰ্ষিক সাধাৰণ সভাখন অনুষ্ঠিত কৰা হৈছিল, তাত আমাৰ প্ৰায় 350ৰো অধিক অংশীদাৰ ৰাইজে আজি যোগদান কৰিছে। আৰু এই বৰষুণৰ বতৰতো যে তেওঁলোকে আমাৰ সমবায় সমিতিৰ সভাগৃহলৈ আহি তেওঁলোকৰ যি দিহা পৰামৰ্শ আমাক আগবঢ়ালে, সেইবাবে তেওঁলোকক মই ধন্যবাদ জনালোঁ। আজি আমি 2024-25 বৰ্ষৰ সাধাৰণ সভা 15 ছেপ্টেম্বৰ মাহত আমি পাতিছিলোঁ। আজিৰ এই বতৰটো খুব বেয়াৰ কাৰণে টাৰ্গেট আছিল আমাৰ 500 মানুহ হ'ব, আয়োজন কৰিছিলোঁ আমি 500 মানুহৰ আয়োজন কৰিছিলোঁ। গতিকে বৰষুণৰ কাৰণে মোটামুটি তথাপিও এই বৰষুণত মানুহে ভিজি আহি 300-350 মানুহ আহি যোগদান কৰিছে আৰু ৰাইজে উপস্থিত হৈ দিহা পৰামৰ্শ কমিটিক আগবঢ়াইছে। আজি আমি 2024-25 বৰ্ষৰ চিৰাজুলি সমবায় সমিতিৰ যি বিত্তীয় হিচাপ নিকাচ সেই লৈ পেলাই আজি সাধাৰণ সভাখন আহ্বান কৰা হৈছে। আজি সভাত 300ৰো অধিক লোক উপস্থিত হৈছে। অংশীদাৰসকলে বিভিন্ন দিয়া পৰামৰ্শৰে আজি আমাৰ সাধাৰণ সভাখন অনুষ্ঠিত হৈ যায়। ভাৰত চৰকাৰৰ যি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ জৰিয়তে এই দুখীয়া দৰিদ্ৰ জনসাধাৰণৰ যি বিনামূলীয়া চাউল বিতৰণ, এই বিতৰণখিনি চিৰাজুলি সমবায় সমিতিৰ জৰিয়তে বিভিন্ন সুলভ মূল্যৰ দোকানীসকলে যি ৰাইজৰ আগবঢ়ালে, তাৰ বাবে আজি ৰাইজ অতি সন্তুষ্ট হৈছে। আমি প্ৰধানমন্ত্ৰীজনকো এই সুযোগতে শলাগ লৈছোঁ, এইকাৰণেই যে একেবাৰে নিম্নতম দুখীয়াৰ পৰা দুখীয়াসকলৰ মানুহে যাতে বিনামূল্যে চাউলখিনি পায়, তাৰ ফলে আমাৰ চিৰাজুলি সমবায় এজেণ্টসকলে বিনা কষ্টৰে এই চাউলসমূহ বিতৰণ কৰিলে। আৰু 2024-25 বৰ্ষৰ এই বিত্তীয় লেনদেন হিচাপসমূহ নিয়াৰিকৈ আজি সুসম্পন্ন কৰা হয়। সকলো ৰাইজে শলাগ লৈছে। আৰু আগন্তুক 25-26 বৰ্ষৰ বিত্তীয় বৰ্ষতো আমি কিদৰে আগবাঢ়ি যাম, এই সম্পৰ্কে সহায় সহযোগিতা আগবঢ়াবলৈ সকলোৱে দিয়া পৰামৰ্শ লৈছোঁ। আৰু আজিৰ উদ্দেশ্য এইখিনি আমাৰ ধন্যবাদ। আজি চিৰাজুলি সমবায় সমিতিৰ 2024-25 বৰ্ষৰ বাৰ্ষিক সাধাৰণ সভা, আৰু প্ৰত্যেক বছৰেই চিৰাজুলি সমবায় সমিতিৰ তৰফৰ পৰা আমাৰ যিসকল এজেণ্ট আছোঁ, কি কয় আমাৰ শ্বেয়াৰ হোল্ডাৰ আছোঁ, এই শ্বেয়াৰ হোল্ডাৰসকলক তেখেতসকলে লিখিতভাৱে নিমন্ত্ৰণ জনায়। সেইখিনি মই তেখেতসকললৈ চিৰাজুলি সমিতিৰ সভাপতি সম্পাদক প্ৰমুখ্যে সকলো কাৰ্যকৰ্তাক ধন্যবাদ জনাইছোঁ। আৰু আমি গৌৰৱান্বিত কৰিছোঁ, অনুভৱ হৈছোঁ। মই কৈছোঁৱে মোৰ বক্তব্যত যে চিৰাজুলি সমবায় সমিতিখন ৰাস্তাৰ কিনাৰৰ ঢেকিয়াজুলি চহৰৰ মাজতে লাগি থকা শ্বহীদ নগৰী ঢেকিয়াজুলিৰ কাষৰ এই চিৰাজুলি সমবায় সমিতিখনৰ পুৰণি এটা গৌৰৱ আছে আৰু সেই হেৰিটো যিটো অতীজৰ পৰা যিটো চলি আহিছে। অন্যান্য বহু সমবায় সমিতি আজি ঋণত ধৰুৱা হৈছে, সমবায় সমিতিবোৰ প্ৰায় অৱস্থা তথৈবস্ত হৈছে। কিন্তু আমাৰ চিৰাজুলি সমবায় সমিতিসমূহখনে আজি হিচাপ পৰীক্ষকৰ দ্বাৰা হিচাপ কৰাই ৰাইজৰ মাজত সকলো হিচাপ পত্ৰ সুন্দৰভাৱে দাখিল কৰিছে। বিভাগীয়ভাৱে তেজপুৰৰ পৰা আমাৰ মুকুট মহন্ত আমাৰ ইয়ালৈ আহিছে আমন্ত্ৰিত হিচাপে। আৰু প্ৰায় আজি প্ৰতিকূল বতৰকো বাদ দি পেলাই আমাৰ হেৰিসকল ইয়াত আজি উপস্থিত আছে। আগৰ প্ৰায় হল নধৰা হৈ যায়। গতিকে আজিৰ এই
সমবায় সমিতিখনৰ ওপৰত আমাৰ যিসকল এজেণ্ট আছে তেখেতসকলৰ মানে সম্পূৰ্ণ আস্থা আৰু বিশ্বাস আছে।